উন্নয়নৰ মুখ নেদেখা এখন গাঁও হৈছে আগৰ কলাগাঁও বিধানসভা সমষ্টি, বৰ্তমানৰ টঙলা বিধান সমষ্টিৰ অন্তৰ্গত যি ফেহগুৰি গাঁও। আৰু এই ফেহগুৰি গাঁৱৰ এইটো যি পথ, আৰু এই পথৰ ওপৰৰ এইখন দলং আজি বিগত ৬০ বছৰে এই দলংখন নিৰ্মাণ নহ'ল। আৰু এই পথটো হৈছে মেকেঞ্জি পথৰ পৰা ফুলাবাৰী লৈ যোৱা এইটো এটি পথ, অতি ব্যস্ততাপূৰ্ণ পথ। আৰু এই পথেৰে আচলতে এইসকল ছাত্ৰ ছাত্ৰী প্ৰতিদিনেই অহা যোৱা কৰে বিপদসংকুলভাৱে। বাৰিষা আহিলে এইসকল ছাত্ৰ ছাত্ৰীয়ে অতি ভয়াৱহভাৱে যাতায়াত কৰে, কলৰ ভেলৰে যাতায়াত কৰে, যিহেতু পানীয়ে এই দলংখন প্ৰতি বছৰে উটুৱাই লৈ যায়। কিন্তু বিগত ৬০ বছৰে বহু মন্ত্ৰী বিধায়ক আহিল, বহু সাংসদ আহিল, সকলোৱে প্ৰতিশ্ৰুতি দিলে, কিন্তু দলংখনৰ কাম আজিলৈ নহ'ল। ইয়াত কিছু স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। বাইদেউ, এই দলংখন কিমান বছৰ? ৬০ বছৰ হ'ল। কিন্তু দলংখন এতিয়া কিয় নহ'ল বুলি ক'লে মানে মই এতিয়া কি ক'ম, মোৰ ৰাস্তাই নাই সেনেকুৱাকৈ ক'ব লগা। কিন্তু বহুত কোনো গুৰুত্বই নিদিয়ে, বহুত মন্ত্ৰী এম এল এ আহে, কিন্তু কোনোৱে মানে প্ৰতিশ্ৰুতি দিয়ে। দুৰ্গা দাস বৰুৱা আহিলে এবাৰ প্ৰতিশ্ৰুতি দিলে, কিন্তু দলংখন নবনালে। ইলেকশ্যনৰ আগে আগে প্ৰত্যেকজন মানুহে আহে, কিন্তু কোনোৱে ভোটৰ কাৰণে আহে, আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। কিন্তু আমাৰ কোনো এই ভোট ভৱিষ্যতত তাৰমানে ৰাস্তা ঘাট দলং এনেকুৱা তাৰমানে কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আমি এই দলংখন নিজে গাঁঠিত ধন খৰচ কৰি ঘৰে ঘৰে গৈ বাঁহ খুজি বাঁহ তুলি মেলি আনি আমি দলংখন আমি নিজে বনাই লওঁ। বাৰিষা হ'লে বানপানী হয়, বানপানীত কোনো ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, এম্বুলেঞ্চ নাহে, অফিচ আদালতত যোৱাৰ অসুবিধা হয়, গাড়ী নাহে, স্কুল কলেজত যোৱাৰ অসুবিধা হয়। দুৰ্গা দাস বৰুৱাই ক'লে, কিন্তু প্ৰতিশ্ৰুতিও দিলে, কিন্তু তেওঁ নাহিল। এতিয়া আকৌ নিৰ্বাচন আহিল, আকৌ নিৰ্বাচন গ'ল। এবাৰ BPFৰ দিনতে হ'লে অকণমান দলং হ'ল, সেইখনো ভাঙি গ'ল। এতিয়া আকৌ BPF চৰকাৰ আহিছে, এতিয়াবা তেওঁলোকে কি প্ৰতিশ্ৰুতি দিয়ে, 5 বছৰ কেনেকৈ কটায় সেইটো তেওঁলোকৰ কথা। এতিয়া আমাৰ এনেকুৱা বিপদ হৈছে মানে, এই সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলত আহে যায়, ঘৰৰ মাক দেউতাক কোনোবা গাৰ্জেন এজন নহয় এজন আহিব লগা হয়। লগত যদি কোনো এজন গাৰ্জেন নাহে বা বহুত ভয় হয়, যদিবা দলঙৰ পৰা ল'ৰা ছোৱালী কেইজন পৰিয়ে যায়। আপোনালোকৰ ইয়াতে এম্বুলেঞ্চ আহিব নোৱাৰে, এম্বুলেঞ্চো নাহে। আৰু বেমাৰ হ'লে আমি ঠেলাৰে লৈ যাওঁ, ধৰ চাইকেলত উঠাই কোনো ৰকম ৰাস্তালৈ লৈ যাওঁ। তেনেকুৱা পৰ্যায়ত আমি চলি আছোঁ। মানে কোনো ফালৰ পৰা আমি কোনো সুবিধাই পোৱা নাই। দলং ৰাস্তা উন্নয়ন বুলি আমি তাৰমানে একোৱে দেখা নাই এতিয়ালৈকে। আজি ইমান বছৰে চৰকাৰ আহিলোঁ গ'লোঁ, দুৰ্গা দাস বৰুৱা কিন্তু প্ৰতিশ্ৰুতি দি থৈ গ'ল, কিন্তু তেওঁ সেয়ে কৰিলে, একো নকৰিলে। এতিয়া মই মুখ্যমন্ত্ৰীক আহ্বান জনাম, মুখ্যমন্ত্ৰী আৰু হাগ্ৰামা ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত মামা ডাঙৰীয়াকো আহ্বান জনাম মানে মই এটাই আহ্বান জনাম, যাতে ৰাস্তা আৰু দলং, বাঁহৰ দলংখন গুচাই আমাক এখন RCC দলং দিয়ে, আৰু ৰাস্তা ঘাটখিনি আমাক যাতে ভাল কৰি দিয়ে, যাতে বেমাৰ আজাৰ হ'লে আমি এম্বুলেঞ্চ মাতিব পাৰোঁ, ঘৰলৈ বেমাৰী নিব পাৰোঁ। মই তেওঁলোকলৈ এইটোকে আহ্বান কৰিছোঁ। কি ক'ব বাইদেউ, কেনেকুৱা অসুবিধা হয়? আমাৰ বহুত অসুবিধা হৈছে, স্কুলৰ ছাত্ৰ ছাত্ৰী নিলে বহুত অসুবিধা। সিহঁতে কেতিয়াবা দলঙৰ পৰা পৰি যায়, কিন্তু দুখ পায়। কি ক'ব আইতা, কেনেকুৱা অসুবিধা কেনেকুৱা হয়? অসুবিধা বিৰাট হয়। বাৰিষা হ'লে কেনেকৈ অহা যোৱা কৰে? এই পানী দিয়ে কোনোবা ধৰি লৈ যায়, নহ'লে পানী ভেল বনাই আমি পানী দি গুচি যাওঁ। কি ক'ব খুৰা, আপোনাৰ বয়স কিমান হ'ল এতিয়া? ৭৭ বছৰ হ'ল। দলংখন কিমান বছৰ হ'ল? ৬০ বছৰ হ'ল। তেওঁ ভাল কৰি নিদিয়ে। নাই, নিৰ্বাচনত ভোট দিয়ে নে নিদিয়ে? দিওঁ, ভোটৰ দিয়ে আছোঁ, কিন্তু কাম নাহে। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰত আহ্বান জনাম, মোৰ দলংখন লাগে, ল'ৰা ছোৱালী স্কুল যাব অসুবিধাও হয়, সেইটো কাৰণে আমাৰ দলংখন লাগে। কেনেকুৱা অসুবিধা কেনেকুৱা? অসুবিধা মানে নক'ব, আমি জন্মৰ পৰা এইটো আমি চাই আছোঁ আৰু কি, সৰুৰ পৰাই দুটা স্কুলৰ ল'ৰা ছোৱালী ইয়াতে যাওঁ, কিবা বেমাৰ চেমাৰ হ'লে ঠেলা দি আমি ঠেলি লৈ যাওঁ, কিবা কৰি কষ্ট কৰি চলি পেলাই, বা কলৰ বেল বনাই লৈ যাব লাগে, বহুত অসুবিধা। মন্ত্ৰী বিধায়কক কয় নে নকয়? কিমান কয়, আহি পেলাই ইলেকশ্যন আহি পেলাই কয় যে আমি হ'ব এইবাৰ দলংটো বনাই দিম, তাৰপিছত পাছ ক'লা আৰু দ্বিতীয়বাৰ আৰু নাহে, আৰু ঘূৰি নাহে। কিমান মন্ত্ৰী এম এল এ আহিলে, নিৰ্বাচন হ'ব, 4 মাহ পিছত নিৰ্বাচন আহি আছে, আকৌ এইবাৰ কি ক'ব? আহি পেলাই আকৌ ক'ব যে আকৌ দিব, আহি পেলাই ক'ব যে ভোটটো দিব, আপোনাৰ দলংটো বনাই দিম, তাৰপিছত খবৰ নাই।
হয় এইবিলাক এই আচলতে এই ইফালে আহাচোন মাইনা তোমালোকৰ স্কুলত আহিলে কিমান অসুবিধা হয় বহুত অসুবিধা হয় আমাৰ এইটো এতিয়া চৰকাৰক মামাক কি আহ্বান জনাবা মামাক আমি আহ্বান জনাইছোঁ যে আমাৰ দলংখন লাগে দলংখন লাগে বাৰিষা হ'লে ভয় লাগে নে নালাগে লাগে ভয় লাগে হয় তোমালোকৰ ভয় লাগে নে নালাগে বাৰিষা হ'লে লাগে ভয় লাগে ন হয় বাৰিষা কি কলৰ ভেলত অহা যোৱা কৰা হয় আচলতে এইসকল কণমানি ছাত্ৰ ছাত্ৰী আপুনি মুখলৈ চাওক এইসকল ছাত্ৰ ছাত্ৰীয়ে আচলতে বাৰিষা হ'লেই কলৰ ভেলত অহা যোৱা কৰে তাৰ পিছতো কিন্তু আজি 60 বছৰে এখন বাঁহৰ দলঙৰে আচলতে এইসকল ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰি আছে আৰু তাৰ পিছতো কিন্তু ইয়াতে বহু মন্ত্ৰী আহিল বহু বিধায়ক আহিল ইয়াতে যি BTCৰ কাৰ্যবাহী সদস্য হৈ গ'ল তাৰ পিছতো কিন্তু ইয়াতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত এই অঞ্চলটোৰ উন্নয়ন বুলিবলৈ একোৱেই নাই আপুনি পানীৰ কথা ক'বলৈ গ'লে পানীৰ ইয়াতে ব্যৱস্থা নাই দলঙৰ ব্যৱস্থা নাই বিদ্যুতৰ ব্যৱস্থা নাই মুঠৰ ওপৰত ইয়াত কোনো সুবিধাই নাই এইদৰে কলাইগাঁৱৰ পৰা মাত্ৰ 4 কিলোমিটাৰ নিকটৱৰ্তী এইখন ফেহগুৰি গাঁৱত এইদৰেই বাস কৰিছে এইসকল জনতা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ